নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ কানাইৰ চাতুৰি। তোমালোকৰ এই যিটো লেশ্যন আছে, এই লেশ্যনটোৰ পৰা তোমালোকৰ যিমানখিনি প্ৰশ্ন পৰীক্ষাত আহিব পৰা সম্ভাৱনা আছে, গোটেইখিনি প্ৰশ্ন ডিছকাশ্যন কৰিম। লগতে তোমালোকৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে, মানে কানাইৰ চাতুৰিৰ যিমান প্ৰশ্ন আছে, গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকে আজিৰ এইটো ক্লাছতে পাবা উইথ আছামিজ এক্সপ্লেনেশ্যন। চ' সেইটো কাৰণে তোমালোকে যদি HSLCৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তেনেহ'লে ক্লাছটো সম্পূৰ্ণ শেষলৈকে কৰিবা আৰু তেতিয়া তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হোৱাত সহজ হ'ব। অ'কে, 1 নম্বৰ কুৱেশ্যনটো হৈছে, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? ইয়াৰ উত্তৰটোত আমি লিখিম, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল। ছেকেণ্ড কুৱেশ্যন, কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল? ইয়াৰ আনচাৰটোত লিখিম যে কৃষ্ণই 4-5 দিন টোপনিৰ পৰা নুঠাকৈ আৰু একো নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। নেক্সট কুৱেশ্যন, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? এই প্ৰশ্নটো HSLC 2017ত আহিছিল। দেৱতাসকলক অমৃত খুৱাবলৈ শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তোমালোকে নামটো মনত ৰখাবা, মোহিনী ৰূপ। অ'কে, দেৱতা আৰু অসুৰসকলে মিলি পিনে সাগৰ মন্থন কৰিছিল আৰু সাগৰ মন্থন কৰাৰ পৰৱৰ্তী পৰ্যায়ত তাৰ পৰা অমৃত ওলাইছিল, গম পাইছা? আৰু সেই অমৃত যদি অসুৰক অমৃত খুৱাই দিয়ে, অমৃত মানে কি? অমৃত খালে মানুহ মানে মৃত্যু কাহানিও নহয়। অ'কে, অৰ্থাৎ ভাইটি ভণ্টিসকল, অমৃতে মানুহক অমৰত্ব প্ৰদান কৰে। ইয়াত দেৱতা আৰু অসুৰে মিলি এই যি অমৃত উলিয়াবৰ কাৰণে যি সাগৰ মন্থন কৰিছিল, সেই সাগৰ মন্থনত কি কৰিছিলে? ইয়াৰ পিছত যেতিয়া অমৃত ওলালে, তেতিয়া শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিলে আৰু মোহিনী ৰূপ ধাৰণ কৰি পিনে অসুৰসকলক চল কৰি পিনে দেৱতাসকলক অমৃত পান কৰাইছিলে। বুজিলা? এইটো তোমালোকে মনত ৰখাই থৈ দিবা। এইটো কিমানত আহিছিলে? HSLC তোমাৰ 2017ত এইটো প্ৰশ্ন আহি গৈছে, গতিকে এই প্ৰশ্নটো তোমালোকে চাই থৈ দিবা। কপিল মুনিৰ মাতৃৰ নাম কি আছিল? HSLC 2016ত এইটো প্ৰশ্ন আহিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেৱহূতি। কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো কুৱেশ্যনো তোমাৰ HSLC 2018ত আহি গৈছিল যে কি ৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণই বলিক ছলনা কৰিছিল? ইয়াৰ উত্তৰটোত আমি লিখিম, শ্ৰীকৃষ্ণই বামন ৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণই বলিক ছলনা কৰিছিল। অ'কে, 2 নম্বৰ কুৱেশ্যনটো মন কৰা, তথাপি তুহুক দেখন্তে দৰত উৰি যায় মূৰৰ জীও। আৰু এই কথাষাৰ কাৰ উক্তি আৰু কাক দেখি তেওঁ ভয়ত জীৱ উৰি যায় বুলি কৈছে? বুজাই লিখা। ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গাইজ, আৰু এই প্ৰশ্নটো HSLC 2015 আৰু HSLC 2018ত আহি গৈছে। বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ এক্সপ্লেনেশ্যনটো মন কৰা, আমি কি বুলি লিখিম? ইয়াত আমি লিখিম যে এই কথাষাৰৰ শিশু শ্ৰীকৃষ্ণৰ উক্তি। এই যিষাৰ কথা যে তথাপি তুহুক দেখন্তে দৰত উৰি যায় মূৰৰ জীও, এই যিষাৰি কথা, এই যিষাৰি বাক্য, এই বাক্যষাৰি শিশু শ্ৰীকৃষ্ণৰ উক্তি, মানে এই কথাষাৰি শিশু শ্ৰীকৃষ্ণই কৈছিল। কৃষ্ণই আত্মপৰিচয় প্ৰদান কৰি কৈছে যে তেওঁ নিজেই নাৰায়ণ আৰু জগতৰ মূল সৃষ্টিকৰ্তা। আনহাতে যশোদা হৈছে সাধাৰণ গোৱালৰ জীয়ৰী। তথাপিও মাক যশোদাক দেখাৰ লগে লগে কৃষ্ণৰ জীৱ উৰি যায়। অৰ্থাৎ ভাইটি ভণ্টিসকল, ইয়াত শ্ৰীকৃষ্ণৰ যিটো বালস্য ভাৱ, অ'কে, শ্ৰীকৃষ্ণৰ যিটো শিশুসুলভ ভাৱ, সেই শিশুসুলভ ভাৱটো কানাইৰ চতুৰিৰ মাজেদি আমি দেখিবলৈ পাইছোঁ, হয়নে? এতিয়া শ্ৰীকৃষ্ণক আমি কি বুলি কওঁ? ভগৱান শ্ৰীকৃষ্ণ হৈছে এই জগতৰ সৃষ্টিকৰ্তা। অ'কে, আকাশ পাতাল সকলো সৃষ্টিকৰ্তাই হৈছে শ্ৰীকৃষ্ণ। গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ সৃষ্টিকৰ্তা হৈছে শ্ৰীকৃষ্ণ। কিন্তু ভাইটি ভণ্টিসকল, শ্ৰীকৃষ্ণ এই জগতৰ মূল সৃষ্টিকৰ্তা হয় যদিও যশোদা হৈছে এগৰাকী সাধাৰণ গোৱালৰ জীয়ৰী। অ'কে, গোৱালৰ ৰজা নন্দৰ জীয়ৰী হৈছে যশোদা, হয়নে? এই সাধাৰণ গোৱালৰ জীয়ৰী যশোদাক দেখাৰ লগে লগে শ্ৰীকৃষ্ণৰ প্ৰাণ উৰি যায় বুলি কৈছে। ইফালে শ্ৰীকৃষ্ণ আকৌ এই সমগ্ৰ জগতৰ ত্ৰাণকৰ্তা, সৃষ্টিকৰ্তা, হয়নে? কিন্তু সাধাৰণ গোৱালৰ জীয়ৰী মাক যশোদাক দেখাৰ লগে লগে শ্ৰীকৃষ্ণৰ জীৱ উৰি যায় বুলি ইয়াতে কৈছে। কৃষ্ণই যিমানেই খোৱা বোৱা নকৰক কিয় তেওঁ অলপো শ্ৰীবৃদ্ধি নহয়। মাক যশোদাৰ কৃষ্ণৰ প্ৰতি থকা মৰমৰ অভাৱেই চাগে তাৰ ঘাই কাৰণ। শ্ৰীকৃষ্ণই ইয়াত কৈছে যে কি শ্ৰীকৃষ্ণ যিমানেই খোৱা বোৱা নকৰক লাগে, শ্ৰীকৃষ্ণৰ দেহৰ অলপো শ্ৰীবৃদ্ধি নহয়, মানে শ্ৰীকৃষ্ণ অলপো ডাঙৰ দীঘল নহয়। আৰু মাক যশোদাৰ কৃষ্ণৰ প্ৰতি থকা মৰমৰ অভাৱেই চাগে তাৰ ঘাই কাৰণ বুলি ইয়াত শ্ৰীকৃষ্ণই কৈছে।
মাকে কৃষ্ণক ভালদৰে শুবলৈও নিদিয়ে বুলি মিছা অভিযোগ কৰি ৰাতিপুৱা বহু সময়লৈকে শোৱাপাটিত টোপনিৰ ভাও ধৰি শুই থাকিছিল। অৰ্থাৎ ভাতৃ ভণ্টীসকল, এই যিটো কানাইৰ চুটি নামৰ যিটো পাঠ, এই পাঠটোত শ্ৰীকৃষ্ণৰ যিটো শিশুসুলভ অৱস্থা, শ্ৰীকৃষ্ণৰ যিটো বালস্য জীৱন, যিটো শিশুসুলভ জীৱন, সেই শিশুসুলভ জীৱনটোৰ আমি এটা প্ৰতিচ্ছবি দেখা পাওঁ। এতিয়া তুমি এনে সৰু সৰু ল'ৰা ছোৱালীবিলাকক মন কৰিবাচোন, সিহঁতি ঘপকে ঠেৰ পাতি দিয়ে, হয়নে? ঠিক তেনেকুৱা ধৰণে শ্ৰীকৃষ্ণ যেতিয়া শিশু হৈ আছিলে তেতিয়া মাক যশোদাই মৰম নকৰে বুলি মিছা অভিযোগ আনিছে। কিন্তু বহুত বেছি মৰম কৰিছিলে মাকে, হয়নে? কিন্তু শ্ৰীকৃষ্ণ যিহেতু শিশু, গতিকে অভিযোগটো আনিবই, শিশুবিলাকেতো আনিবই মাক দেউতাকৰ প্ৰতি অভিযোগ যে ৰাতি শুবলৈ নিদিয়ে বুলি ৰাতিপুৱা বহুত দেৰিলৈকে শুই থাকে, হয়নে? ঠিক তেনেকুৱা ধৰণৰ কথা হয়। বুজি পাইছা? অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ, য'ত তোমালোকক গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয়, লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। অ'কে গাইজ, নেক্সট কুৱেশ্যন মন কৰা। মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম। এটা কুৱেশ্যনটো হৈছে যে কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল আৰু তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? খৰচী মাৰি লিখা। এই প্ৰশ্নটো তোমালোকৰ অনলি 2 নতুবা 3 মাৰ্কছৰ আহিব, পৰীক্ষাত এইটো আহি থাকে। এইটো তোমাৰ আমি দেখিবলৈ পোৱা মতে এইটো আগতে কমন পৰি গৈছে। এই প্ৰশ্নটো, ইয়াৰ আনচাৰটো আমি লিখিম যে শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। এতিয়া ইয়াত প্ৰশ্নটো দেখিছেনে বাৰু, কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? এইডোখৰলৈকে এটা কুৱেশ্যন মাৰ্ক আছে, ইমানডোখৰলৈকে। তাৰপিছত লিখিছে যে কি তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? খৰচী মাৰি লিখা। এই প্ৰশ্নটোত একচুৱেলি ভাইটি ভণ্টিসকল কি হয়, 2 মাৰ্কছ আহিব পাৰে। এইডোখৰলৈকে তোমালোকে যদি এইডোখৰলৈও কৰিব পাৰা ন, যে কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল, এইডোখৰলৈকেও যদি কৰিব পাৰা, যদি পৰীক্ষাত যদি পাহৰি যোৱা কেনেবাকৈ, ইমানডোখৰলৈকে কৰিলেও তোমালোকে 1 মাৰ্ক পাবা। তোমালোকে নোৱাৰো বুলি এৰি থৈ আহিব নালাগে মানে। ইয়াৰ আনচাৰটো আমি লিখিম যে শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল, দাৰি দিম, এইডোখৰলৈকে 1 মাৰ্ক আহিলে। নেক্সট আমি এক্সপ্লেইন কৰি লিখিম যে কি তেওঁ দেৱতাসকলক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল। আৰু এই অমৃত লাভৰ বাবে দেৱতা আৰু অসুৰ দুয়ো মিলি সাগৰ মন্থন কৰিছিল, মানে সমুদ্ৰ মন্থন কৰিছিল। যদিও মোহিনী ৰূপেৰে অসুৰক মোহজালত পেলাই, অৰ্থাৎ অসুৰক ছল কৰি দেৱতাক অমৃত প্ৰাণৰ সুযোগ দিছিল আৰু অসুৰবোৰক অমৃতৰ পৰা দূৰত ৰাখিছিল। যদি অসুৰকো যদি অমৃত খোৱালে হয়, তেতিয়া অমৃত খালেতো মানুহ অমৰ হৈ যায়, মানুহটো কাহানিও নমৰে। মানে দেৱতা আৰু অসুৰ দুয়োৱে মিলি পিনেতো অমৃত উলিয়াবৰ কাৰণেতো সাগৰ মন্থন কৰিছিল। কিন্তু শ্ৰীকৃষ্ণই কি কৰিলে? মোহিনী ৰূপ ধাৰণ কৰিলে। মোহিনী ৰূপ ধাৰণ কৰি যিসকল অসুৰসকলক ছল কৰিলে, অসুৰসকলক মোহজালত পেলালে, মানে অসুৰসকলক মোহজালত পেলাই দেৱতাসকলক মানে মাত্ৰ হেৰি দিলে, কি বুলি কয়, অমৃত খাবলৈ দিলে। আৰু ফলত কি হ'ল? অসুৰসকল অমৃত পানৰ পৰা দূৰত থাকিল আৰু অসুৰসকল পিছত গৈ পিনে মৰিলে। গম পাইছা? এই দেৱতাসকলহে মাত্ৰ আছে, মানে থাকিলে। গম পাইছা? তো তোমালোকে মাইথলজিকেল যিবিলাক বুকছ, যিবিলাক মাইথলজিকেল আমাৰ ৱেব ছিৰিজ আহি থাকে, নেটফ্লিক্সত আহি থাকে, ডিজনীত আহি থাকে, চাবা। সেইবিলাকতে এইবিলাক কথা ভালধৰণে বুজি পাই যাবা। সেইবিলাক চালে তাতে এইবিলাক কনচেপ্ট আছে। আমি কিতাপ পঢ়াৰ সমান্তৰালকৈ আমি বাহিৰৰ কিছুমান কথাও জানিব লাগে, আৰু এইখিনি কথাটো তোমালোকৰ কাৰণে জনাটো খুবেই প্ৰয়োজন। কিন্তু আজিকালি ল'ৰা ছোৱালী এইবিলাক পঢ়িবলৈ টান পায়। কিন্তু চেষ্টা কৰিবা, অলপ জানিবা, তেতিয়া নিজৰ কাৰণে ভাল হ'ব। পিছত তোমালোকৰ নিজৰ নলেজটো বঢ়াই পিনে নিজে জীৱনত কিবা এটা কৰিব পাৰিবা। নেক্সট কুৱেশ্যন হৈছে, মাকৰ কি গুণৰ কথা শিশু শ্ৰীকৃষ্ণৰ ক'বলৈ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ ভাষাৰে, তোমাৰ নিজৰ কথাৰে বহলাই লিখা। এতিয়া মাকৰ কি গুণৰ কথা শিশু শ্ৰীকৃষ্ণৰ ক'বলৈ লাজ লাগিছিল বুলি, নতুবা লাজ লাগে বুলি শ্ৰীকৃষ্ণই কৈছিল? এতিয়া চোৱা, যশোদাক নগৰবাসীয়ে কাঠবাজি বুলি হাঁহিছিল। এতিয়া যিটো কাঠবাজি শব্দটোৰ মিনিং হৈছে মানে যি মহিলাৰ, যি তিৰোতাৰ সতি সন্তান নহয় ন, সেই তেনেকুৱা ধৰণৰ তিৰোতাক কাঠবাজি বুলি কয়, মানে বাজি বুলি কয়। গম পাইছা? জানিব লাগে কাৰণে কৈ দিছোঁ। শুনিবলৈ মানে অকণমান অকৱাৰ্ড হয় যদিও জনাটোতো আমাৰ কাৰণে প্ৰয়োজন ন, গতিকে কৈ দিছোঁ। আৰু যশোদাক নগৰবাসীয়ে কাঠবাজি বুলি হাঁহিছিল।
অ'কে, কাঠবাজি মানে কি যশোদাৰ সতি সন্তান নাছিল মানে। যদিও কৃষ্ণই তেওঁৰ ঘৰত পুত্ৰৰূপে আহি সেই দুখ দূৰ কৰিলে, যে যশোদাৰ এটা দুখ আছিলে, দুখ হৈছে কি যশোদা কাঠবাজি আছিলে, অৰ্থাৎ যশোদাৰ সতি সন্তান নাছিলে। শ্ৰীকৃষ্ণই কি কৰিছিলে, শ্ৰীকৃষ্ণই তেওঁৰ ঘৰত পুত্ৰৰূপে আহি পিনে যশোদাৰ এই যি দুখ, অ'কে, এই যি কাঠবাজিৰ যি দুখ, অ'কে, সতি সন্তানৰ যি দুখ, সেই দুখ শ্ৰীকৃষ্ণ আহি পিনে দূৰ কৰিছিলে, গম পালা। তথাপিও যশোদাৰ প্ৰতি কৃষ্ণৰ মৰম নাই। হয়, কৃষ্ণই যশোদাৰ এই কাঠবাজিৰ যি দুখটো দূৰ কৰিছিলে যদিও কোনো ধৰণৰ মৰম নাই বুলি ইয়াত শ্ৰীকৃষ্ণই মানে অভিযোগ আনিছে মাক যশোদাৰ প্ৰতি। আৰু সেয়ে কৃষ্ণই মাকৰ এই যি গুণ, এই গুণৰ কথা ক'বলৈ লাজ লাগে বুলি কৈছে। মানে যে যশোদা হৈছে এগৰাকী কাঠবাজি নাৰী, আৰু যশোদা ঘৰত শ্ৰীকৃষ্ণই সেই যশোদাৰ সেই দুখ দূৰ কৰি পিনে পুত্ৰৰূপে জন্ম লাভ কৰিলে, তথাপিও কিন্তু যশোদাই শ্ৰীকৃষ্ণক মৰম নকৰে, মৰম চেনেহ নকৰে। এই যি অভিযোগ কৃষ্ণই আনিছে, গম পাইছেনে বাৰু? এই যিটো অভিযোগ, এই যিটো গুণ, মানে কাঠবাজিৰ যিটো শব্দ, মানে এই যিটো টাৰ্ম, এই যিটো কনচেপ্ট, মানে কাঠবাজিৰ যিটো কনচেপ্ট, এই কথাটো ক'বৰ কাৰণে মানে কৃষ্ণৰ লাজ লাগে বুলি কৈছে, বুজিলা? একেবাৰে চিম্পল হয়। নেক্সট কথা মন কৰা, যশোদা গোৱালৰ ৰজা নন্দৰ ৰাণী হৈও কৃষ্ণক 6 ৰতি সোণ খৰচ কৰি এটা সোণৰ বাঁহী তৈয়াৰ কৰি নিদি বাঁহৰ বাঁহী বজাবলৈ দিয়াৰ ফলত দুয়ো ওঠ ফাটি তেজ বৈ গৈছে। যশোদা গোৱালৰ ৰজা নন্দৰ ৰাণী, নন্দৰ ৱাইফ, গম পাইছা? এতিয়া ৰজা মহাৰাজাৰ হাতত ইউজুৱেলি বহুত বেছি পইচা থাকে, হয়নে? কিন্তু শ্ৰীকৃষ্ণই কি কৈছে, শ্ৰীকৃষ্ণই কৈছে যে কি 6 ৰতি সোণ খৰচ কৰি যশোদাই এটা সোণৰ বাঁহীও কৃষ্ণক বনাই নিদিয়ে। ফলত কৃষ্ণই কি কৰিবলগীয়া হয়, কৃষ্ণই বাঁহৰ বাঁহী বজাবলগীয়া হয়, আৰু বাঁহৰ বাঁহী বজোৱাৰ ফলত কৃষ্ণৰ যি ওঠ ফাটি তেজ বৈ যায় বুলি কৃষ্ণই ইয়াতে কৈছে। আৰু এনেদৰে সাঁচোতে, গাঁতত পুতোতে ধনত জুই লাগিব। গৰু চৰাবলৈ যাওঁতে পেট ভৰাই খাবলৈ প্ৰয়োজনীয় অন্নমুঠিও যশোদাই নিদিয়ে বুলি কৃষ্ণই অভিযোগ কৰিছে। এগৰাহ খাই পিছৰ গৰাহ খাবলৈ নোযোৱাৰ বাবে কৃষ্ণই সদায় আধা পেটীয়া হৈ কটাবলগীয়া হয়। আধা পেটীয়া মানে গম পাইছানে বাৰু? আধা পেটীয়া মানে কি আৰু, মানে তোমাৰ বহুত বেছি যদি ভোক লাগি থাকে, অ'কে, তুমি যদি যিমানখিনি তোমাৰ কাৰণে চাফিচিয়েণ্ট সিমানখিনি যদি তুমি নোপোৱা, এগুৰা নতুবা দুগুৰা পোৱা, সেইখিনি খোৱাৰ পিছত তোমালোকৰ পেটটো আধাহে ভৰিব, হয়নে নহয়? অ'কে, গৰু চৰাওঁতে কাঁইতে বিন্ধি তেওঁক নগুৰ নাকতি কৰে। আনকি কঠিন ৰ'দতো গৰু চৰাই ফুৰিব লাগে, আৰু কেঁকুৰা চুলিবোৰত ধূলি পৰি কুকুহা পৰি যায়। বহুদিন তেল নহনাৰ বাবে চুলিত জটা বান্ধিছে। তো কৃষ্ণই এই যিবিলাক অভিযোগবিলাক মানে আনি পিনে মাকৰ এগেইনষ্টত এইখিনি অভিযোগ আনিছে, যে কৃষ্ণক খাবলৈ নিদিয়ে ভাল ধৰণে, গৰু চৰাবলৈ গ'লে কৃষ্ণক ভাল ধৰণে অন্নমুঠিও খাব নিদিয়ে, সোণৰ বাঁহী এটাতো 6 ৰতি সোণ খৰচ কৰি বনাই নিদিয়ে, লগতে তোমাৰ গৰু চৰাব গ'লে ভালকৈ খাবলৈও নিদিয়ে, আধা পেটীয়াকৈ থাকিবলগীয়া হয়। কঠিন ৰ'দত কি হয়, শ্ৰীকৃষ্ণই গৰু চৰাই ফুৰিবলগীয়া হয়। ফলত যিবিলাক চুলি, কৃষ্ণৰ যি কেঁকুৰা চুলিবোৰত ধূলি পৰি পিনে কুকুহা পৰি যায়, অৰ্থাৎ ধূলি পৰিয়া মন কৰিবাচোন, কিবা বেলেগ ৰং এটা হৈ যায়, অ'কে, আমাৰ চুলিবিলাকৰ আমেৰিকান মানুহবিলাকৰ নিচিনা হৈ যায়, হয়নে? সেইটো কথা কৈছে। আৰু বহুদিন তেল নহনাৰ বাবে কৃষ্ণৰ চুলিত জটাও বান্ধি যায়। তো সেইটো কথাও ইয়াতে শ্ৰীকৃষ্ণই উপস্থাপন কৰিছে। গতিকে শ্ৰীকৃষ্ণই বৃন্দাবন এৰি মথুৰালৈ গুচি যাব, আৰু যশোদাই পুত্ৰ শোকত কান্দি মৰিব লাগিব। মানে এটা সৰু ল'ৰাই যেতিয়া ঠেহ পাতে যে হ'ব মই ঘৰত নাথাকোঁ, মই গুচি যাম, মই এনাই ঘৰলৈ যামগৈ, মই আমুকলৈ যামগৈ, তামুকলৈ যামগৈ, যিধৰণে মানে এটা সৰু ল'ৰাই যিধৰণে ঠেহ পাতে, ঠিক তেনেকুৱা ধৰণে কৃষ্ণই ঠেহ পাতিছে। ঠেহ পাতি পিনে ইয়াত কৈছে যে কি, শ্ৰীকৃষ্ণই বৃন্দাবন এৰি মথুৰালৈ গুচি যাব, আৰু গুচি যোৱাৰ বাবে যশোদাই পুত্ৰ শোকত কান্দি মৰিব লাগিব বুলি শ্ৰীকৃষ্ণই ইয়াতে উপস্থাপন কৰিছে। অ'কে, এনেদৰেই কৃষ্ণই যশোদাৰ হৃদয়হীন অন্তৰৰ স্বৰূপ দাঙি ধৰিছে। পিছৰ ডোখৰত এনেকৈ লিখি দিবা, হৈ যাব। তো দেখিছা ভাইটি ভণ্টিসকল, কনচেপ্টবিলাক বুজি পালে কিমান ইজু হয়। এতিয়া ভাইটি ভণ্টিসকল, তোমালোকৰ যিসকল ষ্টুডেণ্টে ডাইৰেক্টলি ইউটিউবত ক্লাছটো কৰি পাই গ'লা, তোমালোকক এটাই কথাই মই ছাজেষ্ট কৰিব বিচাৰোঁ, তোমালোকে পৰাপক্ষত কমপ্লিট কোৰ্চটো লৈ ল'বা। গোটেই কোৰ্চটো ল'লেহে তোমালোকে কথাবিলাক ভাল ধৰণে বুজি পাবা। প্ৰশ্ন উত্তৰখিনি তোমালোকে পৰীক্ষাৰ কাৰণে চাব পাৰা, একো প্ৰব্লেম নাই, বাট তোমালোকে আণ্ডাৰষ্টেণ্ডিংটো লোৱা পৰাপক্ষত, তেতিয়া তোমালোকৰ ভাল হ'ব, ভাল ধৰণে বুজি পাবা, পৰীক্ষাত ভাল ধৰণে লিখিব পাৰিবা। বাকী ইয়াতে যিকেইটা চমুটোকা লিখিব কৈছে, এইকেইটা কিতাপতে আছে, আৰু আমাৰ PDF লিংক ডেছক্ৰিপশ্যনত পাই যাবা, আৰু আমাৰ পৰ্টেলতো দিয়া আছে, তোমালোকে তাত ডাউনলোড কৰি ল'বা। ইয়াত বহুত বেছি বুজিবলগীয়া নাই। মেইন বুজিবলগীয়া কথাখিনি আছে তোমালোকৰ, মানে পৰীক্ষাত যিখিনি ইম্পৰ্টেণ্টখিনি আছে তোমালোকৰ ব্যাখ্যা কৰাখিনি। 3 ফাঁকি ব্যাখ্যা কৰা আছে, কাঠবাজি বুলি জগতে সাহয়, ইয়াৰ পৰা আৰম্ভ কৰি তোমালোকৰ 3 ফাঁকি ব্যাখ্যা কৰা আছে, সেইখিনি তোমালোকে চাব লাগিব। এইডোখৰত এটা প্ৰশ্ন আহিছে, প্ৰশ্নটো হৈছে পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকক
ইয়াত যদি কৈ যোৱা হয় বহুত বেছি দীঘল হ'ব ক্লাছটো, গতিকে তোমালোকে ইয়াৰ পৰা চাই ডাইৰেক্ট লিখিবা, ডাইৰেক্টলি ইয়াৰ পৰা চাই লিখি দিবা। আৰু তোমালোকে যিসকল ষ্টুডেণ্টে কানাড়া চেটৰ যিটো এক্সপ্লেনেশ্যনৰ ক্লাছটো কৰা নাই, ক্লাছটো কৰি আহিবা, তেতিয়া এই কথাখিনি তোমালোকে ইজিলি বুজি পাই যাবা। অ'কে, তোমালোকে সেই ক্লাছটো একবাৰ যদি চাই আহা এক্সপ্লেনেশ্যনৰ ক্লাছটো, প্ৰশ্নৰ উত্তৰটো তোমালোকে ইজিলি লিখিব পাৰিবা। তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা, টিউশ্যন ল'ব বিচৰা, তেনেহ'লে ল'ব পাৰিবা। তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা, এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা, নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা। আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম। আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া, তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম। প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব, তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব, কোনবিলাক প্ৰশ্ন কমন পৰিব, সকলোখিনি কথা তোমালোকক আমি শিকাই দিম। গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা, যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা, আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম। অ'কে, 7 নম্বৰটো মন কৰা। 7 নম্বৰটো হৈছে যে কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠটিৰ আলামত বৰ্ণনা কৰা। কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ শ্ৰীকৃষ্ণই অৱতাৰ ধাৰণ কৰিছিল, হয়নে? এতিয়া কি কি অৱতাৰ ধাৰণ কৰিছিল মানে পাঠৰ আলামত আমাক লিখিব কৈছে। এই কানাড়া চেটত যিকেইটা অৱতাৰৰ কথা কোৱা গৈছে, সেইকেইটা কথাকে আমি ইয়াতে উপস্থাপন কৰিম। অ'কে, মন কৰা। কানাড়া চেটৰ পাঠটোত শ্ৰীকৃষ্ণৰ শিশুসুলভ চাতুৰী আৰু কৌশলৰ বৰ্ণনা দাঙি ধৰা হৈছে। একচুৱেলি যিটো কানাড়া চেটুৰী নামৰ যিটো পাঠটোত শ্ৰীকৃষ্ণৰ যি বালস্য ভাৱ, সেই বালস্য ভাৱৰ সম্পৰ্কে আমি এটা আভাস পাইছোঁ। অ'কে, কৃষ্ণ শিশু অৱস্থাত কেনেকুৱা আছিলে, ব্যৱহাৰ কেনেকুৱা আছিলে, কি কৰিছিলে, হয়নে? ইয়াৰ আমি এটা ধাৰণা পাইছোঁ। অ'কে, শ্ৰীকৃষ্ণই নিজেই হৈছে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালন কৰোতা। ব্ৰহ্মাদী দেৱতা সকলো তেওঁৰেই সৃষ্টি। নাৰায়ণ ৰূপে তেওঁ অনন্ত শয্যাৰ জালত শয়ন কৰে আৰু তেওঁৰ নাভি পদ্মৰ পৰাই ব্ৰহ্মাৰ জন্ম হৈছে। তেওঁ মোহিনী ৰূপ ধাৰণ কৰি সাগৰ মন্থনৰ যোগেদি সংগৃহীত অমৃত প্ৰাণেৰে দেৱতাসকলক অমৰত্ব প্ৰদান কৰিছিল আৰু অসুৰক তাৰ পৰা দূৰত ৰাখিছিল। বামন অৱতাৰত তিনিপদ ভূমি বিচাৰি বলিক চলনা কৰি পাতালপুৰীলৈ পঠিয়াইছিল। পিছত কৃষ্ণ অৱতাৰ ধাৰণ কৰি বৃন্দাবনত গৰু চৰাইছিল যদিও কৃষ্ণৰ পৰম পুৰুষত্ব সম্পৰ্কে জ্ঞাত নোহোৱা বাবেই মাতৃ যশোদাই কৃষ্ণক এটি সাধাৰণ শিশুৰ দৰে ব্যৱহাৰ কৰে। ভগৱান শ্ৰীকৃষ্ণ হৈছে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, ত্ৰাণকৰ্তা, পালন কৰোতা। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা নতুবা পালনকৰ্তা নতুবা ত্ৰাণকৰ্তা কোন? শ্ৰীকৃষ্ণ, ভগৱান শ্ৰীকৃষ্ণ। এতিয়া ব্ৰহ্মাদি আদি যিসকল দেৱতা, সেই দেৱতাসকলো ভগৱান শ্ৰীকৃষ্ণৰে সৃষ্টি হয়, গম পাইছা? তেওঁ কি কৰে মন কৰা, তেওঁ অনন্ত শয্যাত, তোমালোকে যদি মহাদেৱ নতুবা যিবিলাক তোমাৰ মাইথলজিকেল যিবিলাক ৱেব ছিৰিজ আছে, সেইবিলাক যদি চোৱা, তেতিয়া দেখিবা যে কি ভগৱান শ্ৰীকৃষ্ণ মানে এটা বহুত ডাঙৰ এটা সাপ থাকে, হয়নে? সাপৰ এটা বহুত ডাঙৰ এটা সাপ থাকে, মানে 5-6খন মুখ থকা এটা সাপ থাকে, আৰু সাপটোৰ শয্যাত শুই থাকে ভগৱান শ্ৰীকৃষ্ণ। চ' সেইটো কথা কৈছে মানে, গম পাইছা? আৰু ইয়াৰ লগতে তেখেতে যেতিয়া অসুৰ আৰু দেৱতাসকল মিলি পিনে সাগৰ মন্থন কৰি পিনে অমৃত উলিয়াইছিল, তাত অসুৰক চল কৰিছিল, হয়নে? অসুৰক চালনা কৰিলে, অসুৰক চল কৰি পিনে মোহিনীৰ ৰূপ ধৰি পিনে অসুৰক চল কৰি পিনে অমৃতখিনি দেৱতাসকলক খুৱাইছিল, হয়নে? তো এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। এতিয়া যশোদাৰ এই যি জ্ঞান, অ'কে, যশোদাৰ ভগৱান শ্ৰীকৃষ্ণৰ এই যি পৰম পুৰুষত্ব যিটো জ্ঞান, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ যে এই পৃথিৱীৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, ইয়াৰ সম্পৰ্কে যশোদাৰ ওচৰত জ্ঞান নাছিলে, যশোদাই বুজি নাপাইছিলে এষাৰ কথা, গম পাইছেনে বাৰু? চ' সেইটো কাৰণে ভগৱান শ্ৰীকৃষ্ণক শিশুৰ দৰে ব্যৱহাৰ কৰিছিলে। কোনে কৰিছিলে বাৰু? কোনে কৰিছিলে? যশোদাই কৰিছিলে, হয়নে? কিয় কৰিছিলে? কিয়নো জ্ঞান নাছিলে, মানে তেখেতে নাজানিছিলে যে ভগৱান শ্ৰীকৃষ্ণ যে এই পৃথিৱীৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ ত্ৰাণকৰ্তা, সৃষ্টিকৰ্তা, অ'কে, তেখেত কোন হয় এই সম্পৰ্কে যশোদাৰ ওচৰত জ্ঞান নাছিলে, মানে সেইটো কাৰণে মানে সেনেকুৱা ব্যৱহাৰ কৰিছিলে, গম পাইছা? মানে সাধাৰণ শিশুৰ দৰে ব্যৱহাৰ কৰিছিলে। এনেদৰেই কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ গ্ৰহণ কৰি লীলাকৰ্ম সম্পন্ন কৰিছিল, আৰু সেই বিষয়ে কবিয়ে প্ৰসংগৰূপে কাব্যিক বৰ্ণনা দাঙি ধৰিছে। আৰু এই কাব্যিক বৰ্ণনাটো তোমালোকে যদি মনত ৰাখিব পাৰা, পৰীক্ষা লিখিব পাৰা, এইখিনি তোমালোকৰ কিতাপতে আছে, অ'কে? এই কাব্যিক বৰ্ণনাটো মানে এইখিনি কবিতাই একচুৱেলি আমাক মানে এই ভগৱান শ্ৰীকৃষ্ণই এই যি অৱতাৰৰ কথা আমাক বুজাইছে, অ'কে?
কবিতাটোত কাঠবাজি বুলি কাক কৈছে আৰু ইয়াৰ অৰ্থ কি এই অপবাদৰ পৰা যশোদাক কোনে ৰক্ষা কৰিলে বা তেওঁক কোনে ৰক্ষা কৰিলে কাঠবাজি মানে কি কবিতাটোত কাঠবাজি বুলি কাক কোৱা হৈছে যশোদাক কোৱা হৈছে আৰু দৰাচলতে সন্তানহীন তিৰোতাক নতুবা সন্তানহীন মহিলাক মানে যাৰ নেকি সতি সন্তান নহয় তেনেকুৱা মহিলাক কাঠবাজি বুলি কোৱা হয় আৰু শ্ৰীকৃষ্ণই পুত্ৰৰূপে আহি যশোদাৰ সেই অপবাদ দূৰ কৰিছিল অ'কে চাই থৈ দিবা পৰীক্ষাত কমন পৰি থাকে এডোখৰতে ভাইটি ভণ্টিসকল আমি তাৎপৰ্য ব্যাখ্যা কৰাকেইটা ডিছকাশ্যন নকৰাৰ আগতে তোমালোকৰ যিসকল ষ্টুডেণ্টে আমাৰ এই ক্লাছটো ইউটিউবত চাই আছা তোমালোকক ক'ব বিচাৰোঁ তোমালোকৰ দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ কমপ্লিট কোৰ্চটো তোমালোকে পৰাপক্ষত যদি বিচাৰা যদি তোমালোকে পাৰা তোমালোকে লৈ ল'বা তোমালোকৰ সেই কোৰ্চটো তোমালোকক আমি কমপ্লিট চিলেবাছখন পঢ়াই দিছোঁ তোমালোকৰ বৰগীতৰ পৰা আৰম্ভ কৰি প্ৰাচীন ভাৰতীয় শিক্ষালৈকে গোটেইকেইটা পাঠ পঢ়োৱাৰ লগতে আছামিজ এক্সপ্লেনেশ্যন দিয়া গৈছে কমন প্ৰশ্ন উত্তৰখিনি বুজাই দিয়া গৈছে তাৰপৰা পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰাই দিয়া গৈছে গতিকে যিসকল ইণ্টাৰেষ্টেড হোৱা এইটো নাম্বাৰ দেখিছা নাম্বাৰত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত লিংক আছে তাত গৈ এনৰোল কৰিব পাৰা নতুবা এপ্লিকেশ্যন আছে এপ্লিকেশ্যনত পাৰিবা আমালৈ অনলাইনত এপ্লাই কৰোঁ বুলি ক'লেও পাৰিবা মই তোমালোকক এইটোৱে ছাজেষ্ট দিম তোমালোকে পৰাপক্ষত নাম্বাৰটোত ফোন কৰা নতুবা হোৱাটছএপত এটা মেছেজ কৰি দিয়া তোমালোকলৈ লিংক অট'মেটিকলি গুচি যাব অ'কে তাৎপৰ্য ব্যাখ্যা কৰা কাঠবাজি বুলি জগতে সাহয় দেখিলে হুমৰু হৰি মই আহি তোৰ ঘৰে পুত্ৰ ভৈলো হয়তো দুখ দূৰ কৰি এইষাৰি আমাক ব্যাখ্যা কৰিব কৈছে তাৎপৰ্য ব্যাখ্যা কৰিব কৈছে কি বুলি কৰিম মন কৰা ষ্টাৰ্টিংটোত আমি কেনেধৰণে লিখিম তোমালোকক আগতে শিকাই আহিছোঁ যে উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলীৰ দ্বাৰা বিৰচিত কানাই চৌধুৰীৰ শিক্ষক পাত্ৰীৰ পৰা তুলি দিয়া হৈছে যশোদা নিসন্তান আছিল বাবেই তেওঁক সমাজত কাঠবাজি বুলি নিন্দা কৰা হৈছিল আৰু শ্ৰীকৃষ্ণই পুত্ৰৰূপে আহি যশোদাৰ সেই অপবাদ বা দুখ দূৰ কৰিছিলহি এতিয়া ইয়াত যে শ্লেছ এডাল দিয়া গৈছে অপবাদ নতুবা দুখ তোমালোকে যিকোনোৰ ভিতৰত এটা ইউজ কৰিবা অ'কে কিন্তু যশোদাই কৃষ্ণৰ প্ৰকৃত স্বৰূপ বুজিব নোৱাৰি তেওঁক সাধাৰণ শিশুৰ দৰে ব্যৱহাৰ কৰাত শ্ৰীকৃষ্ণই কুপিত হৈ মানে খুব বেছি ক্ৰোধিত হৈ মানে খং খাই পিনে মানে খং উঠিছিলে মানে কুপিত হৈ মাকক তেনেদৰে কঠোৰভাৱে সমালোচনা কৰিছিল চোৱা যশোদাক সমাজত কাঠবাজি বুলি নিন্দা কৰিছিল কাঠবাজি মানে কি পুনৰ কৈছোঁ তোমালোকক সন্তানহীন তিৰোতাকে কাঠবাজি বুলি কোৱা হয় কাঠবাজি বুলি নিন্দা কৰিছিল নিন্দা কৰাৰ স্বত্তেও শ্ৰীকৃষ্ণ হৈছে জগতৰ সৃষ্টিকৰ্তা ত্ৰাণকৰ্তা ভগৱান শ্ৰীকৃষ্ণ আহি পিনে যশোদাৰ ঘৰত পুত্ৰৰূপে জন্ম লাভ কৰি যশোদাৰ সেই দুখ দূৰ কৰিছিল গম পাইছেনে কিন্তু যশোদাই শ্ৰীকৃষ্ণৰ প্ৰকৃত স্বৰূপটো প্ৰকৃত ৰূপ বুজিব নোৱাৰি যশোদাই শ্ৰীকৃষ্ণক সাধাৰণ শিশুৰ দৰে ব্যৱহাৰ কৰাত শ্ৰীকৃষ্ণ কুপিত হৈ মাকক এনেধৰণে মানে সমালোচনা কৰিছিল বুলি কৈছে গম পাইছা যশোদাৰ মাতৃ কামনা পূৰণৰ বাবেই যদিও কৃষ্ণই তেওঁৰ ভক্তিত সন্তুষ্ট হৈ পুত্ৰৰূপে জাগতিক লীলা সম্পাদন কৰিছেহি আচলতে তেওঁ হৈছে জগতৰ সৃষ্টিকৰ্তা পৰম পুৰুষ পুৰুষোত্তম এই কথা উপলব্ধি কৰিব নোৱাৰি পুত্ৰ জ্ঞান কৰি যশোদাই যি ব্যৱহাৰ শ্ৰীকৃষ্ণৰ প্ৰতি প্ৰদৰ্শন কৰিছে তাত তেওঁ অতিশয় অসন্তুষ্ট আৰু সেয়ে তেওঁ মাকক তেনেদৰে সমালোচনা কৰিছে আৰু সেইটো কাৰণে কৈছে যে কি কাঠবাজি বুলি জগতে সাহয় যে তোমাক কাঠবাজি বুলি এই সমাজে জগতে হাঁহে দেখিলে হুমৰু হৰি মই আহি তোৰ ঘৰে পুত্ৰ ভৈলো সিটো দুখ দূৰ কৰি যে মই তোমাৰ ঘৰত আহি পিনে মই তোৰ ঘৰত আহি পিনে পুত্ৰৰূপে জন্ম লাভ কৰি এই সমাজত যি কাঠবাজি বুলি যি তোমাক নিন্দা কৰে সেই নিন্দা তোমাৰ আঁতৰাইছোঁ মই তোমাৰ এই দুখ দূৰ কৰিছোঁ তথাপিও তুমি মোক মানে মৰম নকৰা গম পাইছা ভগৱান শ্ৰীকৃষ্ণ যশোদাক এই বুলি কৈছে কিয়নো যশোদাৰ অজ্ঞতা আছিলে শ্ৰীকৃষ্ণ কোন এই কথাটো যশোদাই নাজানিছিলে গম পাইছা সেইটো কাৰণে সাধাৰণ শিশুটোক যি ধৰণে জ্ঞান কৰে সেই তেনেকুৱা ধৰণৰ জ্ঞান যশোদাই শ্ৰীকৃষ্ণক কৰিছিল মোহিনী স্বৰূপেৰ অমৃত পিয়ালো সাধিলো দেৱৰ কাম তোমাৰ ঘৰে আহি বৰ যশ পাইলো লৈলেও ধৰিছোঁ নাম খুবেই ইণ্টাৰেষ্টিং হয় এইবিলাক মন কৰা এগেইন উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলীৰ দ্বাৰা বিৰচিত কানাই চৌধুৰী শিক্ষক পাত্ৰীৰ পৰা তুলি অনা হৈছে তাৰ পৰা পেৰেগ্ৰাফটো সদায় চেঞ্জ কৰিবা পেৰেগ্ৰাফটো চেঞ্জ কৰি তোমালোকে লিখিবা যে মাতৃ যশোদাই শ্ৰীকৃষ্ণক সাধাৰণ পুত্ৰ জ্ঞান কৰি নানা ধৰণৰ কঠোৰ শাস্তি বিহা আৰু তেওঁৰ প্ৰতি যথোচিত স্নেহ প্ৰদৰ্শন নকৰা বুলি অভিযোগ কৰি শ্ৰীকৃষ্ণই নিজৰ পৰম পুৰুষত্বৰ কথা ঘোষণা কৰিছে আৰু বিভিন্ন সময়ত বিভিন্ন অৱতাৰ গ্ৰহণৰ যোগেদি তেওঁ সমাধা কৰা বিভিন্ন লীলা তথা তেওঁৰ মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে শ্ৰীকৃষ্ণ কৈছে যে কি মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম অৰ্থাৎ
পুনৰ কৈছোঁ, শ্ৰীকৃষ্ণৰ আচল ৰূপ বুজি নাপাই যশোদাই সাধাৰণ শিশু জ্ঞান কৰিছিল। কিন্তু কৃষ্ণ কৈছে যে কি কৃষ্ণটো ভগৱান শ্ৰীকৃষ্ণটো বিভিন্ন সময় বিভিন্ন অৱতাৰ লয়। ভগৱান শ্ৰীকৃষ্ণই হয়নে মোহিনী স্বৰূপে অমৃত প্ৰিয়ালো সাধিলো দেৱৰ কাম। যে সাগৰ মন্থন যেতিয়া কৰিছিল অসুৰ আৰু দেৱতাইসকলে মিলি পিনে তেতিয়া যি অমৃত ওলাইছিল, সেই অমৃত অসুৰসকলৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে অসুৰসকলক মোহিনীৰ ৰূপ ধৰি পিনে চল কৰিছিল, গম পাইছেনে বাৰু? চলনা কৰি পিনে সেই অমৃত কেৱল মাত্ৰ কাক খুৱাইছিল? কেৱল মাত্ৰ খুৱাইছিল দেৱতাসকলক, হয়নে? চ' সেইটো কথা কৈছে। কিন্তু ভগৱান শ্ৰীকৃষ্ণই এই পৰম পুৰুষত্বৰ কথা ইয়াত ঘোষণা কৰিছে। অ'কে, ঘোষণা কৰিছে কিয়নো শ্ৰীকৃষ্ণই এটা অভিযোগ আনিছে যে কি যশোদাই শ্ৰীকৃষ্ণক মৰম নকৰে। অ'কে, যশোদাই ভাল ধৰণে খাবলৈও নিদিয়ে, ৰাতি ভাল ধৰণে শুবলৈও নিদিয়ে, গৰু চৰাবলৈ যাওঁতে আধা পেটীয়াকৈ থাকিবলগীয়া হয়, এগৰা খালে দ্বিতীয় গৰা খাবলৈ নোজোৰেগৈ, এইবুলি মানে তেখেতে অভিযোগ আনি এইধৰণে কৈছে যে মোহিনী স্বৰূপে অমৃতৰ প্ৰিয়ালো সাধিলো দেৱৰ কাম, এইবুলি মানে কৈছে। দেৱতা আৰু অসুৰে মিলি কৰা সমুদ্ৰ মন্থনত উদ্ভৱ হোৱা অমৃত দেৱতাক ভোগ কৰাই মোহিনী বেশেৰে অসুৰসকলক এডোখৰ জল বুলি লিখিব নালাগে, এইটো জল বুলি লিখিব নালাগে, অসুৰসকলক অমৃত ভোগ কৰাৰ পৰা বঞ্চিত কৰাত সফল হৈছিল। তোমালোকে এইডোখৰ লিখিব নালাগে, এইডোখৰ কম্পিউটাৰ টাইপ কৰোঁতে ভুল হৈ গ'ল অকণমান। এইডোখৰলৈকে লিখিব নালাগে। অ'কে, অসুৰসকলক অমৃত ভোগৰ পৰা বঞ্চিত কৰাৰ সফল হৈছিল আৰু দেৱতাৰ কাৰ্য সাধনৰ কাৰণেই তেওঁ মোহিনী অৱতাৰ ধাৰণ কৰিছিল। এইখিনি কথা মই তোমালোকক অলৰেডি বুজাই আহিছোঁ। কিন্তু ইমানবোৰ লীলা প্ৰদৰ্শন কৰাৰ পিছতো যশোদাৰ ঘৰত আহি তেওঁৰ গুণানুকীৰ্তনৰ পৰিৱৰ্তে দধিচুৰ নামহে ল'বলগীয়া হ'ল। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা কি হ'ব পাৰে যে ইমানখিনি কৰাৰ পিছতো যে মোহিনী ৰূপ ধৰি পিনে অসুৰক চল কৰি দেৱতাসকলক অমৃত পান কৰোৱাৰ পাছতো ভগৱান শ্ৰীকৃষ্ণ যশোদাৰ ঘৰত জন্ম লোৱাৰ পিছত শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰ পৰিৱৰ্তে দধিচুৰ নামহে মানে শ্ৰীকৃষ্ণই পাইছে মানে। অ'কে, ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি হ'ব পাৰে বুলি শ্ৰীকৃষ্ণই সেইটো কাৰণে কৈছে। দধিচুৰ বুলি জানাই, দধিচুৰ বুলি কাক কোৱা হয়? দধিচুৰ বুলি শ্ৰীকৃষ্ণকে কোৱা হয়। তোমালোকে নিশ্চয় ৰাসলীলাত এইবিলাক দেখিয়ে থাকা, ৰাসলীলাত এইবিলাক ওলাই থাকে নহয়, হয় নে নহয় বাৰু? যে ইমানখিনি লীলা প্ৰদৰ্শন কৰাৰ পাছতো শ্ৰীকৃষ্ণ দধিচুৰ নামহে যশোদাৰ ঘৰত আহি পিনে পাইছেহি। তো ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কৃষ্ণৰ বাবে কি হ'ব পাৰে? অ'কে, মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীও, তথাপি তুহুক দেখন্তে দৰত উৰি যায় মূৰ জীও। ইয়াত কি কৈছে মন কৰা, উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলীৰ দ্বাৰা বিৰচিত কানাই চুটিৰ নামৰ শিক্ষক কবিতাটোৰ পৰা তুলি অনা হৈছে যে শ্ৰীকৃষ্ণই মাতৃ যশোদাৰ মনুষ্য ভাৱনাত অসন্তুষ্টি প্ৰকাশ কৰি কৈছে যে কি তেওঁ নিজেই নাৰায়ণ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ কাৰণ, তেওঁ সৃষ্টি স্থিতি প্ৰলয়ৰ মূল গৰাকী, অথচ তেওঁৰ স্বৰূপ উপলব্ধি নকৰি এগৰাকী সাধাৰণ গোৱালৰ জীয়ৰী হৈ যশোদাই কৃষ্ণৰ প্ৰতি যি আচৰণ কৰিছে সেয়া দেখি শ্ৰীকৃষ্ণৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াত কৈছে যে কি ভগৱান শ্ৰীকৃষ্ণ হৈছে এই জগতৰ সৃষ্টি স্থিতি প্ৰলয়ৰ কাৰণ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ কাৰণেই হৈছে ভগৱান শ্ৰীকৃষ্ণ, হয়নে? কিন্তু এইবিলাক গুণ উপলব্ধি নকৰি শ্ৰীকৃষ্ণক কি কৰিছে? শ্ৰীকৃষ্ণক যশোদাই সাধাৰণ শিশুসুলভ ভাৱ কৰিছে, গম পাইছেনে? সাধাৰণ শিশুসুলভ ব্যৱহাৰ কৰিছে আৰু তাকে দেখি পিনে শ্ৰীকৃষ্ণই অতি অসন্তুষ্টি প্ৰদান কৰিছে। অ'কে, যশোদাই কৃষ্ণক ভালদৰে খাবলৈ পিন্ধিবলৈ নিদিয়েই, আনকি প্ৰচুৰ ধন সম্পদ থকাৰ স্বত্বেও তেওঁক 6 ৰতি সোণ খৰচ কৰি, মানে কৃষ্ণক 6 ৰতি সোণ খৰচ কৰি এটা সোণৰ বাঁহী তৈয়াৰ কৰিও যশোদাই নিদিয়ে, গম পাইছা? আৰু শ্ৰীকৃষ্ণ এই জগতৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যদিও যশোদা হৈছে কোন বাৰু? যশোদা হৈছে গোৱালৰ ৰজা নন্দৰ জীয়ৰী। তো সাধাৰণ গোৱালৰ জীয়ৰী ভয়তো, মানে সাধাৰণ এই যশোদাৰ ভয়তো মানে শ্ৰীকৃষ্ণ মানে ভয়ত জীয়টো উৰি যায় বুলি কৈছে, হয় নাই? শ্ৰীকৃষ্ণ কোন? শ্ৰীকৃষ্ণ হৈছে জগতৰ সৃষ্টিকৰ্তা, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, গতিকে ভয়টো কৰিব নালাগিছিলে। কিন্তু মাক যশোদালৈতো কৃষ্ণ ভয়ো কৰিছিলে, জীয় উৰি যায় বুলিতো কৈছে ন ইয়াতে, যে মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীও, মই নাৰায়ণ জগতৰ কাৰণ তুমি গোৱালৰ এগৰাকী জীহে হয়। অ'কে, কিন্তু তথাপিও তোমাক দেখন্তে দৰত, মানে দেখি ভয়ত উৰি যায় মূৰ জীও, মোৰ জীৱটো তোমাৰ ভয়ত উৰি যায় বুলি কৈছে। মানে চমুকৈ যদি আমি চাবলৈ যাওঁ তাৰ মিনিংটো হৈছে এইটো, বুজিলা?
Okay guys, এডোখৰত তোমালোকক কেইটামান লাষ্টত শব্দ দিয়া গৈছে ব্যাকৰণত মানে ভাষা বিষয়ক ইয়াত তোমালোকে এই গোটেইকেইটা চাই থৈ দিবা আধুনিক শব্দ ৰূপ লিখিব আহিছে এইকেইটা তোমালোকৰ কিতাপতে আছে লাষ্টৰ ফালে অলৰেডি এইখিনিত পঢ়াইছো তোমালোকক লিংগ পৰিৱৰ্তন কৰিব আহিছে বিপৰীত শব্দ লিখিব আহিছে এইকেইটা তোমালোকে চাই থৈ দিবা বিপৰীত শব্দ বিশ্বাস অবিশ্বাস দুখ গুণ আনন্দ বিষাদ অপমান মান অমৃত বিষ ৰজনী প্ৰভাত নিন্দা জাগ্ৰত হয়ন জাগ্ৰত ওকে ক্ৰন্দন হাঁহি মানে কন্দা হলে হহা হ'ব ওকে সো হেতু কথা মানে আই থিংক তোমালোকে ক্লাছটো আজি অলপ ভাল পালা তোমালোকৰ কিছুমান কনসেপ্ট ক্লিয়াৰ হ'ল যিখিনি নেকি স্কুলত ক্লিয়াৰ হোৱা নাছিলে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও ক্লাস যদি কোর্সটো তোমালোকে ল'ব বিচাৰা লৈ ল'বা কোর্সটো ল'লে তোমালোকে কথাবিলাক বেছি ভাল হ'লে বুজি পাবা অভিভাৱকসকল আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীয়ে ইংৰাজী সাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব